আমি আৰু তাক বচাবলৈ নোৱাৰিলোঁ। ই বহুত কষ্ট কৰিলে। সেইদিনাখন ৰাতিও গৈ পেলাই ডক্তৰ বিচাৰি ফুৰিছিলে, কিন্তু তথাপিতো তাই ইমান ট্ৰিটমেণ্ট কৰাৰ পিছতো আৰু নাথাকিলে। য'তে আছে ভালেই থাকক। কষ্ট পোৱাটো দেখা পাই থাকোঁ যে ভাল নালাগে, কিন্তু এতিয়া শান্তিত থাকিলেই হ'ল য'তে আছে। ইয়াৰ লগত এটা বেলেগ সোমাই আছে আমাৰ দুটাৰ। ই যেতিয়া প্ৰথম তাৰ ফটোখন দিছিলে মোক, ইমানেই মৰম লাগিছিলে। আৰু তেতিয়া আমাৰ যোনটো মোৰ ঘৰত থকা কুকুৰটো মৰিছিলে, তাৰপিছতে ইয়াক পাইছোঁ। সেইকাৰণে সিহঁত দুটাৰ লগত বেলেগ এটা আছে। আৰু এয়া আমাৰ যেতিয়া জন্ম হৈছিলে, সি ইমানেই তাৰ কেয়াৰ লৈছিলে, সেইখিনি মই থৈ দিছিলোঁ। সেইটো কাৰণে আজি ভিডিঅ'খিনি দেখাব পাৰিছোঁ। সি যেতিয়া শুই থাকে, সি তাক ৰখীয়া কৰাৰ নিচিনাকৈ সি ৰখি থাকে। প্ৰেগনেঞ্চি সময়কণত বহুতেই মোৰ লগ দিছিলে ক'ব পাৰোঁ। কোনোবা মানুহ আহিলে সি আগতে ওলাই যাব, মোক আগতে ওলাই যাবলৈ নিদিয়ে। আৰু মই য'ত বহোঁ সি তাতে বহি থাকে। আৰু ইমানেই মানুহতকৈ বেছিয়ে সিহঁতে বুজি পায় ক'ব পাৰি। আৰু য'তে আছে ভালেই থাক ৰন্টি।